আমি দুখনকৈ পঞ্চায়ত গঠন কৰিছিলোঁ আৰু ৰাইজৰ আশীৰ্বাদত মৰমত দুইখন পঞ্চায়তে আমাৰ দখলত আহিছে। আজি 2 নং শহীদ সত্যনাথ পঞ্চায়তৰ যিটো পঞ্চায়ত গঠন হ'ল, ইয়াত অফিচটো নাছিলে, পঞ্চায়ত ভৱনটো আমি চেংচন দিছিলোঁ, তাৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলোঁ। কাৰণ এই অঞ্চলৰ ৰাইজক 4খন গাঁও আছে ইয়াত। এখন হ'ল আমাৰ হেলচা, আকাদি, দক্ষিণ সিংৰা আৰু হিৰজনী। এই 4খন পঞ্চায়তৰ সমাহিত কৰি বা এই 4খন গাঁৱৰ যিখন পঞ্চায়ত হ'ল 2 নং শহীদ সত্যনাথ, এই শহীদ সত্যনাথ পঞ্চায়তখনৰ আধাৰশিলা স্থাপন কৰিলোঁ 20 লাখ টকা সাপেক্ষে। আৰু আশা কৰিছোঁ অতি সোনকালে এই কামটো নিৰ্মাণ হওক। 4খন গাঁৱৰ ৰাইজৰ পঞ্চায়তৰ জৰিয়তে যিখিনি কাম কাজ হ'ব লাগে, তাৰ কাৰণে এই সুন্দৰ অফিচটো হওক। তাৰ জৰিয়তে আমাৰ গাঁৱৰ যিবিলাক কাম শক্তিশালীভাৱে আগবাঢ়ি যাওক, ষ্ট্ৰেন্থেনিং হওক, তাকে কামনা কৰি আজি আধাৰশিলা স্থাপন কৰা হ'ল। কোনো বিৰোধা নাছিলে, একচুৱেলি ঠাইটো অকণ বেলেগো বিচাৰিছিল, তাত নহয় অন্য ঠাইটো লাগে। আমি কৈছোঁ যে অফিচ আৰু অফিচে নহয় জানো, আমাৰতো ৰাজধানী দিছপুৰত আছে নহয়, মোৰ গাঁৱততো নালাগে নহয়, কামটোহে হ'ব লাগে। সেই নিমিত্তে আমি সকলো আহ্বান জনাওঁ আৰু সকলোৱে মানি ল'লে যে ইয়াত মাটি এভেইলেবল আছে, মানে এইখিনি ঠাইত লেণ্ডটো এভেইলেবল আছে, এইবিলাক হৈ যাব। আৰু পঞ্চায়ত হোৱাৰ কাৰণে মাটি পতাক কোনো ইছ্যুৱেই নাই। সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপি অনুনিদ্ধ যাত্ৰা অব্যাহত ৰাখিছে। তাত সমান্তৰালভাৱে আমচুৱে কৈছে যে আই অসমীয়াৰ ভাষা তেওঁলোকে কাঢ়ি ল'ব। যথেষ্ট ইয়াত থকা মানুহবিলাক এইবিলাক নক'ব, ইয়াত সকলো মানুহে অসমীয়া কয়। আমচুৱে কৈছে আমচুৱে এইবিলাক বিভাজনমুখী ৰাজনীতি কৰিব নালাগে। তেওঁলোকে জনা উচিত যে ইয়াত যিখিনি মানুহ আছে হাৰি হুমুজি অসমীয়া মানুহ, তেওঁলোকে অলপ বেলেগ ধৰণে কথা বাৰ্তা কৈ গোটেই তেওঁলোকে অসমীয়াৰ অভিভাৱক, অসমীয়াৰ অভিভাৱক হ'ল অসমীয়াসকল। ইয়াত অসমীয়া বুলি ক'লে অসমীয়া মুছলমানো আছে, অসমীয়া হিন্দুও আছে, বুজা নাই। কিন্তু আমচুৰ নীতি নিৰ্দেশনা আমাক দৰকাৰ নাই নহয়। বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত অসমীয়া জাতি সদায় অলৰঅচৰ হৈ থাকিব। অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি আমি সকলোৱে গৰিমামণ্ডিত কৰিব লাগিব। আৰু সেই নিমিত্তে এইখন চৰকাৰে কাম কৰি আছে। অখিল গগৈ সিহঁতৰ কথা বেলেগ, তেওঁলোকে ক'ৰবাত হাঁহে ক'ৰবাত কান্দে, গমে নাপায়। অভিনয় কৰা হ'ল কংগ্ৰেছ বামপন্থী হ'লেও সুন্দৰ অভিনয় কৰিব পাৰে। তেওঁলোকে একচুৱেলি ভ্ৰাম্যমান থিয়েটাৰতহে যাব লাগে। এই গগৈ ডাঙৰীয়া, গোটেইকেইটা গগৈৰ কথাই কৈছোঁ, চিনি গগৈ একচুৱেলি ভ্ৰাম্যমানত গ'লে বেছি ভাল হয়। তেওঁলোকক তেতিয়া তাত হাত চাপৰি দিব, কাৰণ তেতিয়া সেই দৰ্শকৰটো কাম নাই, সেই দৰ্শকে ভোট নিদিয়ে, গমে নাপায়। নাটক চাবহে যায়, নাটকৰ অভিনয় দিব পাৰিব, কাৰণ ইয়াত কান্দিব, তাত হাঁহিব, কাৰোবাক কিছ কৰিব, কাৰোবাক লিপ কিছ কৰিব, মই এইবিলাকে দেখা পাইছোঁ। এইবিলাকতো নহয়। আমাৰ চৰকাৰৰ দায়িত্ব আছে, জাতি মাতি ভেটি নি এইখন চৰকাৰে ৰাখিব লাগিব। সেইকাৰণে আজি হাজাৰ হাজাৰ নহয় লক্ষ লক্ষ জনতাক মাটি প্ৰদান কৰিছে SDLC। কংগ্ৰেছেতো এইবিলাক কৰা নাছিল। কংগ্ৰেছে কি কৰিছিলে? কেৱল জাত পাত ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি কৰিছিল। এতিয়া ৰাইজে তাৰ পৰা আঁতৰি আহিছে। এতিয়া উন্নয়ন যাৰ ফালে আছে তাৰ ফালে থাকিব। আংশুক বয়কট নহয়, তেওঁলোকে পালি পোখাই উঘালি দিব লাগে। আমচু নামৰ শব্দটো মুচি দিব লাগে। ইয়াত আমি সকলো অসমীয়া, ইয়াত হিন্দু থাকিব, মুছলমানো থাকিব, ইয়াত কোনো আমচু ABMচু এইবিলাকৰ স্থান নাই। মই কৈছোঁ ঠিক আছে। উচ্ছেদ হৈছে 1,19,000 আৰু হৈ থাকিব, 19,48 বিঘা আৰু হ'ব। আপোনালোকৰ চৰকাৰ লাখ লাখ বিঘা মাটিত উচ্ছেদ হ'ব। এয়া মহামান্য কোৰ্টৰ নিৰ্দেশনা আছে, অনাৰেবল কোৰ্টৰ ভাৰ্ডিক আছে, এজ পাৰ দ্য ভাৰ্ডিক অফ অনাৰেবল গুৱাহাটী হাইকোৰ্ট। আৰু এইটো ৰুলটো অসম চৰকাৰে ফ'ল' কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ফৰেষ্ট লেণ্ডেই হওক, VGR PGRেই হওক বা কেটল গ্ৰেজিঙেই হওক, গৰু চৰণীয়া পথাৰ, ৱেটলেণ্ড বুলি কয়, জলাশয়বিলাকো আজি দখল কৰিছে। এইবিলাক বেদখলমুক্ত হ'ব লাগিব, নহ'লে পাৰিপাৰ্শ্বিক অৱস্থা নাথাকিব। প্ৰকৃতিৰ অন্নবদ্ধ অৱদান ধ্বংস কৰি পেলাইছে। এই ধ্বংসৰ গৰাহত অসমখন যাব দিব নোৱাৰি। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল পাইকানেই নহয়, য'ত যিমান ইলিগেল আছে, এনক্ৰচমেণ্ট আছে, এইবিলাক ইমিডিয়েট এভেকশ্যন হ'ব লাগে। নৱগঠিত ৰঙিয়াত যথেষ্ট পৰিমাণে বেদখল আছে। উৎসৱ যদি ইয়াতো আছে, মই সন্মানৰ ৰাইজক আহ্বান জনাম, আপোনালোকে এইবিলাক এৰি দিয়ক বুলডেজাৰ নলগাওঁতে। বৰলীয়া পাৰত বেদখল হৈছে। বৰলীয়া পাৰত আমাৰ সমষ্টিত নাই নেকি? যদি আছে তাতো চাব লাগিব। তেওঁলোকক আহ্বান জনাম, যদি নিজৰ নিজৰ মাটি আছে আৰু যদি সঁচাই বহুত বছৰ ধৰি খাই আছিল, সঁচাই ইয়াৰে মানুহ হয়, ক'ৰবাৰ পৰা সেই যদি বেদখল কৰা নাই, সেইবিলাক একো নকৰে। কিন্তু যদি ক'ৰবাত ঘৰ আছে আকৌ ইয়াতে সি বেদখল কৰে, কিন্তু এইবিলাকতো ভাল কথা নহয়। এইবিলাক উচ্ছেদ হ'বই লাগিব।